আমি সকল আজি নতুন এটা বিষয় লৈছে কি সংখ্যাৰ ধাৰণা সংখ্যা লিখাৰ ধাৰণা আমি ক্লাস 5 ত বিশেষকে ইংৰাজী 1 2 পাইছো হয়নে অংকবোৰ 1 2 আমি ইংৰাজী কৰো নাই ইংৰাজী লেটাৰ আগতে আমাৰ কি আছিল অসমীয়া ক্লাস 4 লৈকে কি আছিল অসমীয়া কিন্তু নাম্বাৰবোৰ আমি কিহত লিখিম এতিয়া ইংৰাজী লিখিব লাগে তে নাম্বাৰবোৰ লিখাৰ যিটো গঠন বহু ছাত্ৰ-ছাত্ৰীয়ে দুইটো অসমীয়া দুইটো নিচিনাকৈ লিখে না নাই অসমীয়া দুই ইংৰাজী দুই মাজত পাৰ্থক্য নাথাকে গতিকে আমি সেইটো আমি চাব লাগিব কেনেকৈ ধৰণে লিখিব মই আজি তোমালোকক এটা কেনেকৈ ধৰণে লিখিব লাগে আজি মই তোমালোকক কৈ দিম আৰু তোমালোকে চাই যাব দেই মই এটা ৰাস্তা দিছো তোমালোকক ইংৰাজী আখৰ লিখা শিকাইছিলো নাই ইংৰাজী আখৰ লিখাও শিকাইছিলো অসমীয়া আখৰ লিখাও শিকাইছিলো আজি ইংৰাজী আখৰ লিখা যেনেকৈ লিখিছিলো এই নাম্বাৰবোৰ ইংৰাজী নাম্বাৰবোৰ সেইখিনিও আমি কেনেকৈ ধৰণে লিখিব লাগে এই তোমালোকক দেখুৱাই দিম দেই মই ইয়াত কেইটা ৰাস্তা দিছো বাৰু 4টা ৰাস্তা দিছো ইয়াত মই আমাৰ ইংৰাজী বহিখনত আমাৰ 4টা ৰাস্তা আছে এই 4টা আখৰৰ নাম হৈছে প্ৰথম দলৰ নাম কি আছে R মানে ৰেড লাইন 1 তাৰপিছত আহিলে কি B1 মানে ব্লু বা ব্ল্যাক নহয় জানো তাৰপিছতে নেক্সট ডাল B2 তাৰপিছতে R2 হয়নে এতিয়া এই আমি যে লেটাৰ নাম্বাৰখিনি লিখিম নাম্বাৰখিনি লিখাৰ কাৰণে কিছুমান শেপ আছে সেই শেপবোৰ যদি আমি জানো তাৰ তেতিয়াহ'লে প্যাটাৰ্নবোৰ যদি আমি জানো তেতিয়াহ'লে আমাৰ কি হ'ব আমি নাম্বাৰবোৰ লিখোতে আমাৰ সুবিধা হ'ব এতিয়া প্ৰথমটো কথা আছে আমি এডাল ষ্ট্ৰেইট লাইন কাটো R1 ৰ পৰা আমি কলে লৈ আইছো B1 R1 ৰ পৰা কলে আনিছো B1 লৈ এই R1 ৰ পৰা B1 লৈ আনাটো এটো কি বুলি কয় কি লাইন বুলি ক'ব ষ্ট্ৰেইট মানে কি সিধাকে আছে এটা কাৰণে তাক কি বুলি কৈছে ষ্ট্ৰেইট লাইন বুলি কৈছে তাৰ পিছত চোৱা ষ্ট্ৰেইট লাইনৰ পিছত আমি এডাল স্লিপিং লাইন জানো এইডাল কোৱা হয় এনেকৈ যে এডাল সিধাকে দিও তাক কি বুলি ক'ব স্লিপিং লাইন মই তলতো তোমালোকক দেখাই দিছো এডাল ষ্ট্ৰেইট লাইন আৰু এডাল হৈছে স্লিপিং লাইন লগতো তলতো দেখাই গৈছো দেই তাৰপিছত চোৱা এডাল আমি হাফ স্ল্যান্টিং আগত তোমালোকক কৈছিলো যে প্ৰত্যেকটো R1 বা R1 আৰু B1 ৰ মাজত এডাল কি থাকে আঁচ থাকে তাক কি বুলি কৈছিলো মই মেজিক লাইন কি বুলি কৈছিলো মেজিক লাইন ইয়াতে মেজিক লাইন এডাল আছে না আৰু মেজিক লাইনটো কি হয় দেখা নাপাবৰ কাৰণে তাক মেজিক লাইন দিলো এই মেজিক লাইনৰ পৰা চোৱা মই এডাল স্ল্যান্টিং হাফ স্ল্যান্টিং কৰিছো ফুল কৰা নাই কিমান কৰিছো হাফ স্ল্যান্টিং কৰিছো হ'ল আৰু এডাল মই ফুল স্ল্যান্টিং কৰো ফুল স্ল্যান্টিং কৰ পৰা কৰি R1 ৰ পৰা B2 লে কোনে কৰিছো R1 ৰ পৰা B2 মই ইয়াতে প্যাটাৰ্নবোৰ দি যাম দেই সৰু এটা হৈছে ডাঙৰ হৈছে তাৰ পিছত এতিয়া চোৱা তোমালোকে নিশ্চয় বৃত্তটো দেখিছা তাক সাৰ্কেল বুলি কয় কি বুলি কয় সাৰ্কেল বুলি কয় এতিয়া আমি সাৰ্কেলটো হাফ সাৰ্কেল কৰিম হাফ সাৰ্কেলটো কি হয় ৰাইট সাইড এবাৰ হাফ সাৰ্কেলটো ৰাইট সাইড কৰিছো এই হাফ সাৰ্কেলটো কোন সাইড ৰাইট সাইড এটো হাফ সাৰ্কেল দেই আৰু এফালে দিলো আৰু এটা দিলো হাফ সাৰ্কেলটো লেফট সাইড কোন ফালে মুখ কৰিছে লেফট সাইড আৰু লগতে আৰু এটা বস্তু তোমালোকক দি দিছো যে এই কলতে মেজিক লাইন যেটো আছে আমি ইয়াতে এই হাফ সাৰ্কেলৰ অকমান জাস্ট বেছি নহয় অলপ এনেকুৱা এটা শেপ আমি লৈ ল'ব পাৰো বুজিলানে এই প্যাটাৰ্ন কিটা যদি আমি জানো তেতিয়াহলে আমাৰ যিবোৰ নাম্বাৰ 1 2 নাম্বাৰ যিখিনি ইংৰাজী যিখিনি নাম্বাৰ লিখো সেই নাম্বাৰখিনি লিখাত আমাৰ অসুবিধা নহয় এতিয়া আমি প্ৰথমটো পালো কৈ স্ল্যান্টিং লাইন ষ্ট্ৰেইট লাইন তাৰপিছত কি পালো এটো স্লিপিং লাইন তাৰপিছত স্ল্যান্টিং হাফ স্ল্যান্টিং আৰু ফুল স্ল্যান্টিং তাৰপিছত কি পালো এটো কি পালো হাফ সাৰ্কেল টু কোন সাইড রাইট সাইড আকৌ হাফ সাৰ্কেল টু লেফট সাইড তাৰপিছত আকৌ সেমি সাৰ্কেল হাফ সাৰ্কেল হয়নে সেমি মেজিক লাইনৰ পৰা হৈছে আৰু এটা দি দিছো ফুল সাৰ্কেল কি হ'ল এটো হ'ল ফুল সাৰ্কেল হলে ফুল সাৰ্কেল আমি ইয়াত দেখুৱাই দিছো কোপা দেখুৱাইছো B1 ৰ পৰা B2 লৈ এতিয়া নাম্বাৰ কেইটা লিখি দেখুৱাই দিছো চাবাচোন দেই হবনে নহব চাবা দেই অটোমেটিক্যালি তোমালোকৰ সংখ্যাৰ লিখা যিটো মানে হাজবোৰ
এনে জেনেৰেলি আমি যিবোৰ লিখো এটা আমাৰ প্যাটাৰ্নটো বেলেগ বেলেগ হৈ যায় ৰূপটো বেলেগ হৈ যায় কিন্তু এইটো আমি যদি সিস্টেমেটিক ভাবে সিস্টেমেটিক ওয়েত যদি কৰো তেতিয়াহলে নাম্বাৰবোৰ আমাৰ ভুল নহয় এতিয়া তোমালোকক প্ৰথমতে মই কি দেখাই দিছো 1 টো কেনেকৈ ইয়া আমাৰ যেটো আমি আকৌ ইয়াতো লিখি লৈছো b1 r1 b1 b2 r2 নহয় জানো এতিয়া কি কৰিম মই ইয়াত মেজিক লাইন এটা আছে আমি কৈছিলো প্ৰত্যেকতে মেজিক লাইন এটা থাকে না নাই এতিয়া কি কৰিলো এই ইয়াৰ পৰা আমি স্ল্যান্টিং স্লাইড অকন স্ল্যান্টিং কৰিলো কিমান স্লাইড অকমান হল কোনে গলো মেজিক লাইনৰ পৰা r1 লৈ গলো হল তাৰ পৰা কি কৰিলো লাহেকে কলি গুছি আহিলো b2 লে কোনে আহিলো b2 লে ওপৰৰ পৰা কলি গুছি আহিলো b2 লে গুছি আহিলো এটো কি হল 1 হল না নাই এতিয়া নেক্সট আমি কি কৰিম এটা মেজিক লাইনত আমি এটা হাফ সার্কেল টার্ন টু তলৰ চাইডে মুখ কৰি এনেকৈ দিলো দি পেলাই কি কৰিলো আমি লৈ আহিলো আনি পেলাই এটো কি কৰি একন অকন টার্ন কৰিলো নে এই শেপটো ললা তাৰপিছত কি কৰিলো স্ল্যান্টিং লাইন কোপালৈ আহিছো একনৰ পৰা কোলে লৈ আহিলো b2 লৈ আহিলো b2 লৈ আহি একন কি কৰিলো এনেকৈ লাহেকে সিধাকে এটো কি লাইন স্লিপিং লাইন কি লাইন স্লিপিং একন অকন টার্ন কৰিলো মেজিক লাইনৰ পৰা কৰিলো নে কৰি পেলাই কি কৰিলো সিধাকে গুছি আহিলো আহি ক'ত লাগিলে b2 তাৰছত অকন কি কৰিলো স্লিপিং লাইন দি দিলো হল এটো কি হৈ গল 2 হৈ গল এতিয়া তাৰ পিছত চোৱা ইয়াৰ পৰা আমি মেজিক লাইনৰ পৰা আৰম্ভ কৰিলো এটা কি কৰিম মেজিক লাইনৰ পৰা আৰম্ভ কৰি ইয়াত এটো কি হল সার্কেল হল নাই হাফ সার্কেল হল নাই ইয়াৰ পৰা আকৌ এটা হাফ সার্কেল কৰি দিলা এটো কি হল 3 হল হলে 3 হল এটা 4 টো কেনেকৈ লিখিম চোৱা আমি ওপানিছো r1 পৰা কোনে আনিম b1 লৈ আনিলো এটো কি লাইন কৈছো স্ল্যান্টিং লাইন হেলনিয়া লাইন হয়নে এই স্ল্যান্টিং লাইনটো আহি পেলাই আমি স্লিপিং লাইনত এনেকৈ গুছি গলো নে স্লিপিং লাইনত গলো এতিয়া ওপৰৰ পৰা আমি এটা স্ট্ৰেইট লাইন টানি লৈ আহিলো কোনে আনিলো b2 লে এটো লগাই দিব পাৰা নলগালো নাই লগাই দিলা b2 কৰি মানে এতিয়া 5 to 4 পালো নে 4 পানিলো r1 ৰ পৰা আনিলো কোনে b1 লে r1 ৰ পৰা কোনে b1 লে তাৰছত আমি কি লিখিলো স্লিপিং লাইন দিলো তাৰছত স্ট্ৰেইট লাইন r1 ৰ পৰা কোনে b2 লে হল এটো 4 হল তাৰছত কি লিখিলো এইখনতে এটা স্লিপিং লাইন দিলো নে দি পেলাই কি কৰিলো স্ট্ৰেইট লাইন অকন হাফ স্ট্ৰেইট লাইন দিলো তাৰছত ইয়াতে কি কৰিম আমি কি কৰিলো হাফ সার্কেল লেফট সাইড হাফ সার্কেল বাও ফালে মুখ কৰিছো হৈছে নে এটো কিমান হল 5 6 কৰিব লাগে এতিয়া আমি অকমান স্ল্যান্টিং কৰিম কোৰ পৰা কৰিম r1 ৰ পৰা কোনে আনিলো r1 মানে r1 ৰ পৰা b1 লৈ আনি পেলাই ইয়াত কি কৰিলে এটা সার্কেল কৰি দিলো কি কৰিলো সার্কেল কি পালো এতিয়া 6 পালো হয়নে নহয় এতিয়া নেক্সট টু কি কৰিম এটো হৈছে r1 এটো কি লাইন r1 এটো কি লাইন r1 এই লাইনটো কি লাইন হৈছে তো প্যাটাৰ্নটো কি এটো স্লিপিং নহয় জানো এই স্লিপিং টু লাহেকে কাৰ মানে কৰিম স্ল্যান্টিং কৰি লৈ আহিম কোনে b2 লে লৈ আহিলো b2 লে এটো কি হৈ গল 7 হল এতিয়া চোৱা ইয়াৰ পিছত কি আহিব 8 আমি কেনেকৈ লিখিম আমি সার্কেল লিখিছো নহয় লিখিছো নাই এই মেজিক লাইনৰ পৰা আমি সৰি আমাৰ b1 ৰ পৰা আমি লিখো b1 ৰ পৰা ওপৰলৈ গুছি গলো এটা পেয়াৰ দিলো আৰু ইয়াৰ তল আকৌ লগাই আকৌ এটা তললৈ এটা লৈ আহিলো সার্কেল কৰি দিলো হল নাই সার্কেল দুটা হল নাই এটো কি হল 8 এটা 9 টো লিখিব লাগিব 9 টো কেনেকৈ লিখিম আমি সিম্পল কৈ লিখিব পাৰো এতিয়া কি কৰিম আমি মেজিক হেৰিয়াৰ পৰা ললো b1 ৰ পৰা ললো b1 ৰ পৰা ফুল সার্কেল কৰি দিলো কৰিলো অকমান ঘূৰি ললো ঘূৰি লৈ অকমান এনেকৈ অকমান কাৰ্ভ কৰি দিলো বেকা কৰি হল নাই 9 হলে
এতিয়া জেনেৰেলি আমি যিখিনি 1 2 লিখো 1 2 লিখো সেই 1 2 লিখাকে A1 টো আমাৰ অলপ বেলেগ হৈ গ'ল কিয় এটো আমি প্যাটাৰ্ন ইউজ কৰিছো আৰু প্যাটাৰ্নবোৰ ইউজ কৰিলে নাম্বাৰবোৰ ভাল হয় নাম্বাৰবোৰৰ শেপবোৰ ভাল হয় গম পাইছানে ঘৰত তোমালোকে ধুনিয়াকৈ প্ৰেক্টিস কৰিবা আৰু যিমানে প্ৰেক্টিস কৰিবা এই নাম্বাৰবোৰৰ তোমালোকৰ শেপবোৰ সলনি হৈ যাব যিটো দুই ধাৰ লিখা ধাৰণাটো এনে আমি জেনেৰেলি অসমীয়া নিচিনাকৈ লিখো তেতিয়া আৰু আমাৰ ভুলবোৰ নহয় বুজি পালানে ঠিক আছে ঘৰত প্ৰেক্টিস কৰিবা আজিলৈ ইমানে ঠিক আছে